উপস্থিত অন্যান্য আমাৰ সমাজৰ আমাৰ সভাপতি মহোদয়কে ধৰি আমাৰ জিলাৰ সাংগঠনিক সম্পাদকে ধৰি আমাৰ সহ-সম্পাদক তথা আমাৰ কেচিয়াৰ আমাৰ ছাৰ অতিথি ছাৰ লগতে উপস্থিত সকলো যিমানসকল ৰাইজ আছে সকলোকে আজি আমাৰ সদৌ সোণোৱাল সমাজৰ তিনিচুকীয়া জিলাৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমি আজি আমাৰ ভাইটি সুবৰ্ণ সোণোৱালে যি IIT কেমিকেল ইঞ্জিনিয়াৰিং উৰিষ্যাৰ অৱস্থিত ৰাউৰকেলাত তেওঁ চিট পাবলৈ সক্ষম হৈছে, সেই উদ্দেশ্যে আমি আজি একগোট হৈছোঁ। আৰু আমাৰ সদৌ তিনিচুকীয়া জিলাৰ সদৌ সোণোৱাল সমাজৰ তৰফৰ পৰা মই প্ৰথমেই সুবৰ্ণ সোণোৱালৰ পিতৃ কৃষ্ণকান্ত সোণোৱালদেৱক এখনি ফুলাম গামোচাৰে আমাৰ সদৌ সোণোৱাল সমাজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আমাৰ সভাপতি মহোদয় এখনি ফুলাম গামোচাৰে তেওঁ সম্বৰ্ধনা জনাব। তাৰ পিছতেই মই সম্বৰ্ধনা জনাবলৈ আমাৰ অভিজ্ঞাত মই জনাম আমাৰ সুবৰ্ণৰ মাতৃ পাপৰি সোণোৱাল বাইদেউলৈ, তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আৰু লগতে মই সম্বৰ্ধনা জনাবলৈ জনাম যিহেতু আজি যি মুখ্য যি আমাৰ সুবৰ্ণ সোণোৱাল যি শিক্ষাৰ্থীৰে আমাৰ IIT চিট পাবলৈ সক্ষম হৈছে, মই আমাৰ সাংগঠনিক সম্পাদক জীৱন হাজৰিকাৰ লগত এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আছে। ইয়াৰ পিছতে আমাৰ সামান্য আমি সোণোৱাল সমাজৰ তৰফৰ পৰা সামান্য আৰ্থিক সাহায্য আজি আগবঢ়াম তেখেতক। গতিকে সভাপতি মহোদয়কে ধৰি আমাৰ অতিথিজাকো আমি অনুৰোধ জনাম যাতে সকলোৱে আহি অকণমান সহযোগ কৰি দিয়ে জীৱনা হওক। ইতিমধ্যে সোণোৱাল সমাজৰ তৰফৰ পৰা ইতিমধ্যে সম্বৰ্ধনা জনাব। আমি এই নিট পৰীক্ষাত ইমান শিক্ষাৰ্থীৰে পাছ কৰি আজি 7 তাৰিখে সেইখনে উৰিষ্যালৈ যাবলৈ যাম। এই পৰীক্ষাটো আৰম্ভ কৰিবৰ কাৰণে তুমি আগবাঢ়িবৰ কাৰণে আজিকালি আৰু মাধ্যম ধেৰ আছে, কেনেকুৱা মাধ্যমৰ পৰা মানে এনেকৈ যে গ'লে সুবিধা হ'ব তেনেকৈ যাম বুলি ভাবিলা মই মনত কোৱাচোন। মাধ্যম বহুত আছে বাৰু, অফলাইন অনলাইন সকলোৱে আছে। অফলাইনটো অলপ এফৰ্ড কৰিবলৈ নোৱাৰা হয় মানে আমাৰ নিচিনা মানুহৰ বাবে, তো সেইটো কাৰণে মই অনলাইনটোৱে বাছি ল'লোঁ। কোনোবা হেৰি দিছিলে নেকি বাৰু, কোনোবা এনেকুৱা ধৰণৰ কৰিব পাৰি এনেকুৱা ধৰণৰ কিবা এটা কৈছিল নেকি বাৰু? কলেজত যেতিয়া পঢ়ি আছিলোঁ হাই ছেকেণ্ডেৰী কৰি থাকোঁতে তেতিয়া মোক ছিনিয়ৰবিলাকে কৈছিলে যে এনেকৈ তুমি প্ৰিপেৰেশ্যন কৰিব পাৰিবা, অফলাইনতো যাব পাৰিব অনলাইনতো যাব পাৰিব। অনলাইনে আজিৰ দিনত বেষ্ট বুলি কয়, মানে ডিচিপ্লিন যদি নিজে হ'ব পাৰা অনলাইনে তোমাৰ কাৰণে বেষ্ট হ'ব। অনলাইনে কৰিবা, ঘৰত থাকি কৰিব পাৰিবা, ঘৰতো থাকিব পাৰিবা। ঘৰৰ পৰা দূৰত দিবলৈও অলপ দিগদাৰ হৈ যায়, ঘৰত থাকিয়ে প্ৰিপেৰেশ্যন কৰিম বুলি দাদাবিলাকৰ পৰা অলপ উৎসাহ ল'লোঁ। এতিয়া ক'বলৈ গ'লে আমাৰ এই ডাঙৰী অঞ্চলৰ গৌৰৱ আমাৰ এনেকুৱা ধৰণৰকৈ যে সুখীয়াতিৰে এজন ল'ৰা তেনেকৈ আগবাঢ়িছে নহয় জানো। এতিয়া এই ক্ষেত্ৰত মাতৃ হিচাপে আপোনাৰ কি কথা, কেনেকুৱা ধৰণৰ ক'ব লগা তেনেকৈ ল'ৰাই যিটো বিচাৰিছে সেইটোৱে কৰিছে বাৰু। তাৰ যেনেকৈ আমি ঘৰৰ পৰা যিখিনি উৎসাহ দিব লাগে, ছাপোৰ্ট কৰিব লাগে, আমি সেইখিনিয়ে কৰিছোঁ। তো আমি বৰ বিশেষ নাজানো শিক্ষাটোৰ বিষয়ে। যেতিয়া ল'ৰাই কৈছে তেতিয়া যিটো বিচাৰিছে, জীৱনটো মানে নিজৰ জীৱনটো যিটো জীৱন নিজে গঢ়িব লাগে, জীৱনটো গঢ়িব লাগে সেইটোৱে বিচাৰোঁ। তাতকৈ বেছি আৰু আমাক লাগিছে সেইটোৱে সুখী। পিতৃ হিচাপে দিছে কেনেকুৱা সেইটো মানে মইতো ভাবিছিলোঁ মানে ল'ৰাটোৰ আমিতো মাক দেউতাকেতো বৰ মানে শিক্ষিত নহয়,
সেই গতিকে নোৱাৰিব নিচিনা লাগিছিলে প্ৰথম অৱস্থাত। মই পাৰিবি নাই ল'ৰাক সুধিলোঁ, এই কৈছে তো পাৰিম বুলি এনেকৈ কৈছে, পাৰিম বুলি কোৱাটো আৰু আমি উৎসাহ দিলোঁ আৰু বাকীটো আমি নাজানো, ল'ৰাই যি কৰিছে ভালে কৰিছে বুলি ভাবি মানে আগবঢ়াই দিয়া হ'ল। আপোনাৰ ফালৰ পৰা মন্তব্য কিবা? আমি সদৌ সোণোৱাল সমাজ, আমাৰ সদৌ সোণোৱাল সমাজটো হ'ল এই নাগৰিক সভাৰে আমাৰ সমাজখনক কেনেকৈ সোণোৱাল সমাজখনক আগুৱাই দিব পাৰি তাৰ ওপৰত বিস্তৃত আলোচনা কৰি এখন সদৌ সোণোৱাল সমাজ নামেৰে এখন গঠন কৰিলে সেইটো আমি সমগ্ৰ পৃথিৱীত য'তেই সোণোৱাল সমাজ থাকক, সোণোৱাল থাকক, সকলোকে একলগ কৰি আমি সোণোৱাল সমাজৰ এই উঠি অহা প্ৰজন্ম বিশেষকৈ 3টা বিষয়ৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰি এই সোণোৱাল সমাজটো গঠন কৰা হৈছে। শিক্ষা, স্বাস্থ্য আৰু ব্যৱসায়। আমি বহু পিছ পৰি আছোঁ সকলো ক্ষেত্ৰত, কিন্তু আমি বিশেষকৈ গুৰুত্ব দিলোঁ এই সোণোৱাল সমাজটোৰ ক্ষেত্ৰত এই 3টাৰ ওপৰত। আৰু লগতে আমি ক্ৰীড়া ক্ষেত্ৰতো আমি ধৰিছোঁ যে য'ত যেনেকৈ ক্ৰীড়া ক্ষেত্ৰত আমাৰ প্ৰতিভা সম্পন্ন অৱস্থা খুব কম, পঠিয়াবলৈ নোৱাৰে, যদি সাহায্য আমি দিয়াৰ পাৰিছোঁ। এতিয়া আজি আমি ভাল পাইছোঁ নিজৰ আমাৰ বন্ধু কৃষ্ণকান্ত সোণোৱালৰ পুত্ৰ এটা NIT চিট পাইছে, খুব ভাল লাগিছে। আৰু আমি শুনি লগে লগে আমি কৈছোঁ যে ব্যৱস্থাপনাৰ কেনেকৈ কৰিব, এনেধৰণে সকলোৱে আলোচনা বিলোচনা কৰি পাৰিছোঁ আৰ্থিক সাহায্য আগবঢ়াইছোঁ যাতে ভৱিষ্যত ল'ৰাটো জীৱন উজ্জ্বল হওক। আৰু নাহি থকা আমাৰ সোণোৱাল সমাজৰ এনেকুৱা প্ৰতিভা সম্পন্ন ল'ৰা ছোৱালীক আমি এই সোণোৱাল সমাজে কেনেকৈ আগুৱাই আৰু নিব পাৰোঁ সেইখিনি আমাৰ চিন্তা চৰ্চাটো এই সংগঠনৰ আছে। আপুনি ভাল লাগিছে, খুবেই ভাল লাগিছে সুবৰ্ণ সমাজৰ কৃতকাৰ্যতাত। কিন্তু তেওঁ যি কৃতকাৰ্যতা লাভ কৰিলে যে মানে এইটো অঞ্চলৰ প্ৰথম IITN হিচাপে, কিন্তু তেখেতৰ সেই কথাটোৱে আমাক সোঁৱৰাই দিছে এই ঐতিহ্যময় ডাঙৰি অঞ্চলৰ এটা সময়ত যিটো আছিল গোটেই অসমৰ প্ৰশাসনিক বিষয়ববীয়া আমাৰ ডাঙৰি অঞ্চলেই আছিল, সেই ঐতিহ্যত তেওঁ পুনৰ ঘূৰাই অনাত আমাক সোঁৱৰাই দিলে। আৰু মই ভাবোঁ তেওঁৰ কামৰ দ্বাৰা নতুন চাম যথেষ্ট উৎসাহিত হ'ব। আৰু সুবৰ্ণ সোণোৱালৰ কৃতিত্ব অকল চিট পোৱাটোতেই নহয়, এটা IIT চিট পোৱাটোৱেই নহয়। মই এটা কথা উপলব্ধি কৰোঁ যে প্ৰচলিত সমাজ ব্যৱস্থাত যিটো অৱস্থা হৈছে আৰু মাক দেউতাকৰ আৰ্থিক দৰিদ্ৰতাও আমি উপলব্ধি কৰিছোঁ, তেনে অৱস্থাত তেওঁ কৃতকাৰ্য হোৱাটো এটা চেলেঞ্জ, এটা প্ৰত্যাহ্বান। সেই প্ৰত্যাহ্বান তেওঁ সুকলমে পাৰ কৰিছে আৰু আগবাঢ়ি গৈছে। তেওঁৰ অনাগত জীৱনটো তেওঁৰ কৃতকাৰ্যতাৰে ভৰিপূৰক। তেওঁৰ শুভাকাংক্ষী আত্মীয় স্বজন সকলোকে অনুৰোধ জনাওঁ, তেওঁক যেন এবাৰ অনুৰোধ দিয়ে I/40 তেওঁ পত্ৰলগ্ন হয়। ধন্যবাদ। প্ৰথমে মই পুত্ৰসম সুবাৰ্ণবলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ মানে ছাত্ৰাৱস্থাৰ বন্ধু কৃষ্ণকান্তৰ পুত্ৰ এনেকৈ এটা কৃতকাৰ্যতাত মই অশেষ মানে সুখ অনুভৱ কৰিছোঁ। ভৱিষ্যতলৈ আৰু অধিক অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। পিছে এতিয়া কথা হ'ল কি, এতিয়া 7 তাৰিখে যাবা, 7 তাৰিখে গৈ তাত থকা মেলাৰ ব্যৱস্থাটো কেনেকুৱা? তাৰ হোষ্টেল ব্যৱস্থা আছে, তাত আজি হোষ্টেল খোৱা বোৱা সকলো ব্যৱস্থা কেম্পাছ এইটো বাৰু হেৰি আমাৰ সম্পূৰ্ণ ফ্ৰী তেনেকুৱা ধৰণৰ হেৰি নেকি? নহয় ন? ফ্ৰী নহয়, হোষ্টেল আছে, হোষ্টেল মেছ সকলো ব্যৱস্থা আছে কেম্পাছৰ ভিতৰত। পিছে এতিয়া অনাগত দিনত তোমাৰ দৰে আহিবলগীয়া ল'ৰা ছোৱালীবিলাকে আগবাঢ়িবলৈ সুবিধাসকলক কেনেকুৱা পৰামৰ্শ দিবা তোমাৰ মতে? সকলোৱে যি কাৰ্যত লিপ্ত হৈ আছে সেইটো কাৰ্য যাতে মনোযোগেৰে কৰে। অকল JEE নহয় বা NEET নহয়, যি আৰ্টছত বা কমাৰ্চৰ ষ্ট্ৰীম যিবিলাক ষ্ট্ৰীম আছে সেইটো যাতে মনোযোগেৰে কৰে, ডিচিপ্লিনে কৰে, সম্পূৰ্ণ মন দি বিলাক যে কৰে, আন্তৰিকতাৰে কৰে সকলো কাম। তাকে সকলোৱে কৃতজ্ঞতা নিশ্চয় নহয় জানো? আপোনালোকে মনোযোগ মন পুতি বা মনোযোগেৰে সেইটো কৰিব, হয় নাই? ঠিক আছে, তোমাৰ উজ্জ্বল
ভৱিষ্যত কামনা কৰিছোঁ আৰু সুখ্যাতিৰে তুমি তাত গৈ প্ৰফেছৰে আহা আৰু শুনা